গাইজ আজি এটা ঠাইত যাই আছো কত যাই আছো জনাই আছো আৰু মোৰ লগত আছে হেমাংগ ছাৰ আৰু এয়া বিদ্যুৎ ছাৰ আৰু এয়া জেঠা আৰু এইফালে আছে আমাৰ ৰাহুল পকী ৰাস্তাৰে আহি এখন বজাৰ পালোঁ কিন্তু বজাৰখনৰ পিছত এনেকুৱা বেয়া ৰাস্তা পালোঁ মানে কি ক'ম গাইজ চব ধূলিৰে আৱৰা আছিল গছ বন যি আছে চব ধূলি আৰু ৰাস্তাটো একদম গাত কিবা কিবি আছিল মানে গাইজ আমাৰ হেমাংগ ছাৰে বোলে কিবা লৈ আহিছে কি কয় অসমীয়া নোট লৈ আহিছে বোলে তাৰ ভুটানী নোটটো নচলে মানে নাই না আমাৰ লগত অসমীয়া নোট লৈ আহিছে বোলে এইফালে ইণ্ডিয়ান নোট বুলি ক'ব লাগিছিল ভুলতে অসমীয়া নোট বুলি কৈছোঁ অসমৰ নোট কি কম আৰু মানে এনেকুৱা ধুনীয়া ধুনীয়া ৰাস্তাৰে আমি যাত্ৰা কৰি আছো গাইজ চেক পোষ্ট নেকি এইখন গম নাপাওঁ ইমান এটা বলক কি হয় দেখা যাওক আগত যাই এইখন গাইজ মেইন গেটখন পালো মানে পালোৱে যেনিবা ইয়াতে এতিয়া ৰেজিষ্টাৰ কৰিব লাগিব অকণমান চেক কৰিব তাৰপিছত সোমাই যাম আৰু নে কি তো ইয়াতে গাড়ীখন পাৰ্কিং কৰি আমি ৰেজিষ্টাৰ কৰি ভিতৰত এণ্ট্ৰি কিবা এখন লৈ আমাৰ কিবা যেনেকে ছাৰক চাওকচোন কিয় বা ইন কৰি আছে আজি ভিতৰত আছিল এতিয়া মানে খুলি ল'ব নিউ ষ্টাইল কৰি লৈছে আজি তো গাইজ আমি সোমালো ক'ত সোমালে ক'ত অৱস্থিত এইটো এইটো ভূটানত অৱস্থিত ভূটান কোনফালেদি যায় কেনে লাগছে আপোনাৰ অনুভৱ বহুতে বুঢ়ী আমাৰ মানে কি ধৰণে মই যে বেলেগ দেশত আহিছো মানে নিজৰ দেশত থকা নিচিনাই লাগি আছে আপোনাৰ কিবা বঢ়িয়া লাগছে ফাৰ্ষ্ট টাইম আজি মানে বেলেগ দেশত আহিছো আৰু একদম বঢ়িয়া লাগছে একদম ফিলিং বঢ়িয়া বঢ়িয়া মোৰো বঢ়িয়াই দেখিলো গাইজ ইয়াৰে ঘৰবিলাক অলপমান বেলেগ এইটো চাওকচোন ইমান ডাঙৰ এটা বুদ্ধদেৱৰ মন্দিৰ আৰু মূৰ্তিটো বহুত ডাঙৰ ইয়াতে ইমান চাফ চিকুণ গাইজ কি কম আৰু মানে ৰাস্তাবিলাক ইমান চাফ চিকুণ এটা প্লাষ্টিকৰ পেকেট পৰি নাই মানে ভূটানৰ ৰাস্তা ইমান চাফ চিকুণ হৈ থাকে এনেকুৱা পাহাৰীয়া ৰাস্তাৰে আমি গৈ আছো ক'ত যাম একো গম নাপাম কেনেকুৱা লাগি আছে যাই খুবেই বঢ়িয়া লাগি আছে আৰু ঠাণ্ডা পৰিৱেশ ভাল লাগে জাগাখিনি ভাল লাগিছে ভিউখিনি ধুনীয়া লাগিছে আপোনালোকে দেখা পাব ভিউ অলপ চাওঁ তেন্তে বলক পিছত কি হয় দেখা যাওক গাইজ ভিউ চাওক এনেকা ধুনীয়া মানে কি কম আৰু মানে ৰাস্তা মানে ৰাস্তাই মোবাইলটো তাৰমানে ৰাস্তাই আৰু ধুনীয়া ভিউ পাহাৰীয়া জাগা ইমান ধুনীয়া ভিউ মানুহ ইয়াতে ইমান চাব ইমান ধুনীয়া ভিউ ইয়াৰ পৰা দেখা পাই পোৱা যায় ইমান ভাল লাগি আছে ভিউটো চাবৰ কাৰণে চাওক আপোনালোকে তো গাইজ আমি যি বস্তু ঠাই বিচাৰি আছিলো সেইটো আহি পালো এতিয়া মানে চাওক এনেকা ধুনীয়া ভিউ মানে কি কম আৰু ভিউটো কেনেকুৱা লাগিছে বঢ়িয়া চাওক কেনেকুৱা মানে তেওঁ এক্সপ্লেইন কৰক আল্টিমেট কি লাগছে পানীটা ধুনীয়া লাগছে একদম হয় নেকি পুৰা গ্ৰীণ গ্ৰীণ একদম পুৰা গ্ৰীণ গ্ৰীণ পানী পুৰা গাইজ কম আৰু এক্সট্ৰিম লেভেল একদম পুৰা একদম বেষ্ট ঠাই ম'ম' খাই আছো পাহাৰীয়া ঠাই আৰু গৰম গৰম ম'ম' পুৰা ভাইবছ মিলি গৈছে
গাইজ ইয়াতে আহি সোণালী বান্ধত দেখি গলো গাইজ এতিয়া এটা বেলেগ প্লেচত যাম মানে হেংগিং ব্ৰিজৰ পৰা ওলালো মানে ইমান গৰম মানে থকা নাযায় আৰু ইয়াতে এটা বেলেগ প্লেচত গৈ আছো ব্লগ আমি এখন মাৰ্কেটত গৈ আছো কিন্তু মানে ইয়াৰ মানে এনেকা ভাল পৰিৱেশটো মানে ইমান ধুনীয়া লাগিছে কম মানে আৰু গাইজ এইটো ৰাস্তা দুইফালে আৰু মাজেৰে এইটো ফুলৰ কিবা দি দিছে ইয়াতে গাড়ীখন পাৰ্কিং কৰি লৈ অলপমান বজাৰখন ঘূৰি আহোঁ এইখনে ভূটানৰ বজাৰ একেই চবখিনি মানে ইণ্ডিয়াৰ লগত বজাৰ ঘূৰি থাকোঁতে থাকোঁতে ৰাস্তাৰ কাষতে এখন গ্ৰ'চাৰী ষ্ট'ৰত সোমালোঁ কিন্তু মানে ইয়াতে দামটো অকণমান বেছি মানে এতিয়া আমি তেল ভৰাবলৈ আহিলোঁ ইয়াতে তেল কিমান আছিল 61 ৰুপিজ মাত্ৰ আমাৰ ইয়াতে 98 পাই গৈছে গেলেফু এক্সপ্ল'ৰ কৰি ভালেই লাগিল লগতে তেল চেল ভৰালোঁ ইমান কম দামত তেল আৰু ইয়াতে এক্সিট কিবাখন ওলাই এতিয়া আৰু ঘৰলৈ যাওঁ নে কি